সকলোকে আন্তৰিক অভিনন্দন। ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। সত্যানুসন্ধানৰ মেজত আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। ৰৈ ৰৈ বিনালে আমালৈ কি আনিলে। এই বিষয় লৈ আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। সঁচা অৰ্থত 2025 এই বৰ্ষটোত আমি এটা এটা তৰা হেৰুৱাই আহিছোঁ, আমি এটা এটা হেঁপাহ হেৰুৱাইছোঁ। এনে দুখৰ দিন আমাৰ মাজত উপবিষ্ট হৈছে। আজি আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক দীপক শৰ্মা ডাঙৰীয়াই আমাক এৰি দূৰণিলৈ আঁতৰি গৈছে। আজিৰ পৰা 46 দিনৰ পূৰ্বে আমি আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাইছোঁ। এনেধৰণে 2025 বৰ্ষত আমাৰ মাজত থকা হেঁপাহ, আমাৰ মাজত থকা তৰাবোৰ আমি হেৰুৱাবলৈ আৰম্ভ কৰিছোঁ। তথাপিও আমাৰ মাজত কিছু আলোচনা হোৱা প্ৰয়োজন আছে। আজি চতুৰ্থটো দিনত সকলো চলচ্চিত্ৰ গৃহত উৎসৱভাৱে চলি আছে আমাৰ মৰমৰ শিল্পীগৰাকীৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে। এই ছবিত আমি জুবিন অনুৰাগীয়ে আমি আমাৰ মৰমৰ শিল্পীজনৰ এই অৱদানৰ পৰা কি পাইছোঁ, আমাৰ ৰাইজে কি পাইছে, অসমীয়া ৰাইজে কি পাইছে, এই ছবিয়ে আমালৈ কি আনিছে, এনে গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। মই আলোচনাৰ বাবে প্ৰথমে আদৰিছোঁ এগৰাকী বিশিষ্ট সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ বিমান বৰুৱা ডাঙৰীয়া। তেখেতৰ দৃষ্টিকোণেৰে বহুখিনি কথা ক'ব আমাৰ এই নতুন চলচ্চিত্ৰখনৰ বিষয়ে। একে সময়তে মই আদৰিছোঁ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক প্ৰণৱজ্যোতি ভৰালী ডাঙৰীয়া। তেখেতৰ দৃষ্টিকোণেৰে আপোনালোকক বহুখিনি কথা ক'ব পাৰিব। মই আদৰিছোঁ এগৰাকী বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা এগৰাকী সমাজসেৱক প্ৰণৱ মেধি ডাঙৰীয়া। তেখেতৰ দৃষ্টিকোণেৰে বহুখিনি কথা আপোনালোকক ক'ব পাৰিব। এই সময়ত বহুখিনি তৰ্ক বিতৰ্কৰ সৃষ্টি হৈছে। বিভিন্ন সময়ত বিভিন্ন তথ্য আমাৰ সামাজিক মাধ্যমত সম্প্ৰচাৰিত হৈ আছে। তথাপিও ৰৈ ৰৈ বিনালে এই ছবিক লৈ মানুহৰ হেঁপাহৰ অন্ত নাই। কোনো জুবিন অনুৰাগী, যিকোনো অসমীয়া, যিকোনো জুবিন প্ৰেমী মানুহক বুজাব লগা হোৱা নাই। সকলোৱে গৈছে, এই চলচ্চিত্ৰ উপভোগ কৰিছে আৰু আমি আশা কৰিছোঁ যে দীৰ্ঘদিন ধৰি এই চলচ্চিত্ৰ চলিব। এই চলচ্চিত্ৰৰ পৰা আমাৰ মানুহে বহুখিনি বস্তু লাভ কৰিব, বহুখিনি তেখেতসকলে কৰা হেঁপাহৰ উত্তৰ পাব। কিন্তু তাৰ মাজতে কিছু প্ৰশ্ন উঠিছে। চলচ্চিত্ৰ চাই চকুলোৰে বাট নেদেখা হৈ ওলাই অহা জুবিন অনুৰাগীয়ে আমাৰ ৰাইজে এই প্ৰশ্ন তুলিছে। আমাৰ ছিংগাপুৰত সেইদিনা আমাৰ শিল্পীগৰাকীৰ লগত কি ঘটনা সংঘটিত হ'ল, সেই ঘটনাৰ ন্যায় বিচাৰি তেওঁলোকে দাবী উত্থাপন কৰিছে। এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মই আহিছোঁ বিমান বৰুৱা ডাঙৰীয়াৰ ওচৰলৈ। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত আমাৰ চলচ্চিত্ৰখন চলি থকা এই সময়ত আপুনি এগৰাকী বিশিষ্ট সংগীত পৰিচালক হিচাপে আপুনি আপোনাৰ মনৰ অনুভৱ প্ৰকাশ কৰিব আমাৰ দৰ্শকৰ আগত। কাৰণ আমাৰ জুবিন গাৰ্গ, আমাৰ মৰমৰ শিল্পীগৰাকীক প্ৰথম বিহু গীত পৰিৱেশন কৰোৱা এইগৰাকী বিশিষ্ট সংগীত পৰিচালক বিমান বৰুৱা। আচলতে এতিয়া কি ক'ম, ৰৈ ৰৈ বিনালে হয়, যিখন চিনেমা কৰিলে তেওঁ, আচলতে জুবিন গাৰ্গে অসমত এজন ভগৱানৰ ৰূপ লৈ আহিল আৰু আমি নিজেই গম পোৱা নাছিলোঁ যে সেই ভগৱান সদৃশ্য সেই ল'ৰাজনেই যে খুব কম সময়ৰ ভিতৰতে আজি প্ৰায় 200 বছৰ, বহুত বছৰলৈকে তাৰমানে যিখিনি কাম কৰি গ'ল আৰু কোনেও এইখিনি ফিল আপ কৰিব নোৱাৰে। দ্বিতীয়টো কথা হ'ল কি, যেতিয়া অসমত আমাৰ লোকসংগীত হেৰাই গৈছিল, লোকগীত, কামৰূপীয়া লোকগীত, টোকাৰী গীত, দিহানাম ইত্যাদিবোৰ ক্ৰমান্বয়ে নাইকিয়া হৈছিলে। এইবিলাক আকৌ নতুনকৈ জুবিন গাৰ্গে আমাৰ অসমৰ ৰাইজলৈ আনি দিলে, ঠন ধৰালে। গতিকে আমাৰ শ্ৰদ্ধাৰ ৰামেশ্বৰ পাঠক ছাৰ, ধনতা পাঠক ছাৰ, গতিকে বাইদেউ, এই সকলোৱে ইমান সুন্দৰকৈ লোকগীত তেতিয়া গাইছিলে। তেওঁলোক সম্ৰাট আছিলে, সম্ৰাট লোকগীতৰ।
গতিকে এইবিলাক জুবিনে ঘূৰাই আনিলে আৰু তাতকৈও ডাঙৰ কথা হ'ল কি যেতিয়া আমাৰ চিনেমা আগৰ দিনৰ চিনেমাবিলাক যোগ বিয়োগ তৰামাই আজলি নবৌ ইত্যাদি যিবোৰ এভাৰগ্ৰীণ চিনেমা সেইবিলাক আছিল সেই চিনেমাবিলাকক কি কৰিলে মাজতে কি হ'ল অসমৰ ৰাইজে অসমীয়া চিনেমা নচোৱা হ'ল কিবা বেয়া পায় আমি হৈছোঁ তেতিয়াৰ দিনৰ মানুহ গতিকে আমি গাঁৱলীয়া পটভূমি খুব ভাল পাওঁ আৰু প্ৰত্যেক চিনেমাবিলাকতে অসমীয়াৰ কালচাৰলৈ কিবা এটা থাকে বিহু থাকিব হয়তো নতুবা কিবা নামঘৰে দেখুৱাব নামঘৰত কিবা এটা নামঘৰ ইত্যাদি দেখুৱায় গতিকে তেতিয়াৰ যিবোৰ চিনেমা খুব চলিছিল সেই দিনত এই চলাৰ পাছত কি হ'ল মাজতে অফ হৈ গ'ল অসমীয়া চিনেমা একদম দূৰত ৰখা আমাৰ চিনেমা হলবিলাকো ভাঙিবলগীয়া হ'ল কিছুমান বন্ধ হ'ল গতিকে জুবিন গাৰ্গে নতুনকৈ প্ৰাণ দিলে ডাক তাৰপিছতে আমাৰ এইখন মিছন চাইনা ডাগৰ আগত হিয়া দিয়া নিয়া কাঞ্চনজংঘা এইবিলাক চিনেমাত ৰঘুপতি আমাৰ ৰবি শৰ্মাৰ কিন্তু মিউজিকটো ৰত্নাকৰ মিউজিক জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ যিবোৰ মিউজিক তাৰমানে কাৰো লগতে নিমিলে তাৰ ৰিদম ছেকশ্যন বেলেগ সুৰৰ কথা নকওঁৱেই আৰু যিবোৰ গান লিখে জুবিনে যিবিলাক গান লিখিছিল কিন্তু এই ক্ষেত্ৰত নতুন চিনেমাবিলাকত আমাৰ দিগন্ত ভাৰতীয়ে জুবিনক বহুত সহায় কৰিছিল একে য'ত আছিল তাৰমানে দিগন্ত ভাৰতী আৰু জুবিন গাৰ্গ শেহতীয়াভাৱে আমাক সদায় কয় ইমান মই এইবাৰ চিনেমা বনাই আছোঁ ৰৈ ৰৈ বিনালে মোৰ নতুন চিনেমা আহিব ৰৈ ৰৈ বিনালে যেতিয়া মই দামী কৰিলে মাতোঁ তেতিয়াই কয় যে ৰৈ ৰৈ বিনালে চিনেমাখন মই কৰি আছোঁ এইখন ভাল হ'ব মই আশাবাদী যে ৰৈ ৰৈ বিনালে মই তাত অন্ধ হ'ম দেই এনেকৈ কয় তাৰমানে মই তাত অন্ধ হ'ম আমি ভবা নাছিলোঁ আৰু পৰ্যায়ক্ৰমে কি হ'ল যেতিয়া এন কে প্ৰডাকশ্যনত জুবিন গাৰ্গ আছিলে ৯০ দশকত তাৰ কিন্তু বৰ্তমানলৈকেও মই তাৰমানে গান গাই আছিলোঁ তাত এন কে প্ৰডাকশ্যনত থাকোঁতে আমি বহু কথা ভিতৰৰ কথা জানিছিলোঁ কিন্তু যেতিয়া তেওঁ তাৰপৰা ওলাই আহিলে তেওঁ ওলাই অহাৰ পাছত এইবোৰ কথা জানিবলৈ অলপ দিগদাৰ হ'ল তেওঁ নিজে যেতিয়া মই ডাবিঙত মাতোঁ তেতিয়া সদায় কয় যে মই ৰৈ ৰৈ বিনালে চিনেমাখন কৰিম কিন্তু এই চিনেমাখনে অকল যুৱচাম বুলি কথা নাই বাচ্ছাৰ পৰা কণমানিৰ পৰা একেবাৰে বৃদ্ধ বয়সৰ মানুহলৈকে যিটো তেওঁ কাহিনী কৰিলে যিখিনি এইটো সংগীতৰ ওপৰত চিনেমা গতিকে ইমান আপলোড কৰিলে গতিকে অসমৰ ৰাইজে ভৱিষ্যতলৈ আৰু কেনেধৰণে চিনেমা বনাব তাৰো এটা মানে সংশয় আহি গ'ল এতিয়া কেনেধৰণৰ বিনাল চলিব গতিকে আমাৰ মেইন মানুহজনেই নাই জুবিন গাৰ্গেই নাই গতিকে তেওঁ ঢুকোৱাৰ লগে লগে আমাৰ বহুত ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰা আদি কৰি চিনেমা জগতৰ পৰা আদি কৰি আৰু আমাৰ সাংস্কৃতিক জগত এনেকুৱা সুন্দৰ লোকগীত টোকাৰী গীত তেওঁ গাই থৈ গৈছে গতিকে আমি কোনেও তেওঁক আজি 100 বছৰ 1000 বছৰলৈ জুবিন গাৰ্গক কোনেও নাপাহৰে এটা গুৰুত্বপূৰ্ণ কথা বিমান বৰুৱা ডাঙৰীয়াই ইয়াত উল্লেখ কৰিছে বহুদিনীয়া পুৰণি সম্পৰ্ক আৰু এইগৰাকী শিল্পীৰ সৈতে আৰু এইখিনিতে মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ জানমণি বুলি ক'লে নতুনকৈ পৰিচয় দিব নালাগে বিমান বৰুৱাদেৱৰ তেখেতৰ বিষয়ে আমাৰ দৰ্শকক আমি নতুনকৈ পৰিচয় দিয়াৰ কোনো দৰকাৰ নাই প্ৰয়োজন নাই মই কিছু সময়ৰ পাছত তেখেতৰ ওচৰলৈ পুনৰ আহিম এতিয়া আহিছোঁ প্ৰণৱজ্যোতি ভৰালী ডাঙৰীয়াৰ ওচৰলৈ একে সময়তে তেখেতে বহুকেইখন চলচ্চিত্ৰ কৰাৰ উপৰি তেখেতে শ্বৰ্ট ফিল্ম আৰু আমাৰ ধাৰাবাহিক পৰিচালনাৰ সৈতে একাত্মভাৱে জড়িত হৈ থকা এগৰাকী ব্যক্তি ৰণাংগন চিলনী চোৰ ইপাৰ সিপাৰ আদি বহুকেইখন সফল অসমীয়া ছবিৰ পৰিচালনাৰ দায়িত্ব তেখেতে গ্ৰহণ কৰিছে আৰু এইসমূহ চলচ্চিত্ৰ তেখেতে অসমীয়া আমাৰ চিনেমা প্ৰেমী ৰাইজৰ বাবে উপহাৰ দিছে তেখেতক সুধিব লগা আমাৰ বহুকেইটা কথা আছে তাৰ ভিতৰতে আমাৰ যেহেতু আমাৰ মূল বিষয় ৰৈ ৰৈ বিনালে এই ৰৈ ৰৈ বিনালেৰ সফল যাত্ৰাৰ বিষয়েও আমি কিছু কথা আলোচনা কৰিম অসমসহ উত্তৰ পূৰ্বাঞ্চলত
বৰ্তমান দৈনিক 600কে দৰ্শনী উপলব্ধ হৈছে আমাৰ ৰৈ ৰৈ বিনালে। একে সময়তে আমি যদি চাওঁ 221টা ছবিগৃহ ভাৰতবৰ্ষৰ 8 শতাধিক দৰ্শনী হৈছে এই অসমীয়া ছবিৰ ৰৈ ৰৈ বিনালে, যিটো সৰ্বকালৰ অভিলেখ ভংগ কৰিছে এই চলচ্চিত্ৰখনে। এনে এটা সময়ত এগৰাকী চলচ্চিত্ৰ পৰিচালক হিচাপে মই প্ৰণৱজ্যোতি ভৰালীৰ প্ৰতিক্ৰিয়া, তেখেতৰ অনুভৱ জানিবলৈ মই প্ৰয়াস কৰিছোঁ। ৰৈ ৰৈ বিনালে এখন টোটেলি মিউজিকেল ফিল্ম, আৰু বহুত দিনৰ পিছত আমি খুব ভাল ছবি এখন চালোঁ। আৰু জুবিন গাৰ্গৰ 15 বছৰীয়া ইমান দিনৰ পিছত, আৰু জুবিন দা নিঃসন্দেহে তেওঁকতো আমি কাৰো লগত তুলনা কৰিব নোৱাৰোঁ, তেওঁ সঁচাকৈ অতুলনীয়। গতিকে আৰু মোৰ 3খন ছবিতেই জুবিন দাই গান গাইছিলে বা থিয়েটাৰতো গান গাইছিলোঁ। খুব এটা ভাল সম্পৰ্ক আছিলে আমাৰ মাজত। এতিয়া কথাটো আহোঁ ৰৈ ৰৈ বিনালেৰ মাজত। বোধহয় এনেকুৱা এটা কথা, জুবিন দাৰ যিমানকেইখন ছবি চালোঁ তেখেতে অভিনয় কৰা, আটাইতকৈ উৎকৃষ্ট অভিনয় বুলি ক'ব খোজোঁ মই এইখনত, ৰৈ ৰৈ বিনালে। মানে কাষ্টিংটো খুব ধুনীয়া হৈছে, তেওঁৰ ক'বলগীয়া একো নাই, তাত মানে কোনো খুঁত নাই। আৰু ধুনীয়া চিত্ৰনাট্য, গান ধুনীয়া, আৰু এটা ৰেকৰ্ড, মানে ৰাহুল গৌতম শৰ্মাৰ চিত্ৰনাট্য, হয়। আৰু এটা ৰেকৰ্ড আপোনাৰ ধৰক ৰাতিপুৱা 4:25 বোধহয় পৃথিৱীত প্ৰথম ছবিয়ে বোধহয় মানুহে তেনেকৈ হাউচফুল উপভোগ হোৱা নাছিলে। এইটো এটা ডাঙৰ কথা। জুবিন দাই অসমীয়া ছবিত বহুত দি থৈ গৈছে। মানে এতিয়া আমি আমাৰ ছবি মোৰ বোধেৰে আধৰুৱা হৈ গৈছে। এতিয়া কিবা কাম এটা কৰিব গ'লে যে জুবিন দা নাই, তাৰ পৰিপূৰক আছেনে নাই, হ'বনে নহ'ব, বা কিবা এটা ভাবিবলৈ যাওঁতে আজি বহুত দিনটো কামৰ গেপ হৈ গ'ল। মানে কিবা কৰিবলৈও মন নাযায়, একো মন নাযায়। যিয়ে নহওক, জুবিন দাই বহুতখিনি অসমীয়া ছবিক আগবঢ়াই লৈ গ'ল। কিন্তু কথাটো হৈছে, এতিয়া ধৰি ৰখাখিনি আমাৰ দায়িত্ব। মানে উদ্যোগটো ধৰি ৰখাখিনি আমাৰ দায়িত্ব, যাতে আমি ফাৰ্ডাৰ ছবি কৰিলেও ভাল চিত্ৰনাট্য এখন, ভাল কাহিনী এটা, এনে সঁহাৰি আমি আদায় কৰিব পাৰোঁ, যাতে জুবিন দাৰ এটা ইনস্পিৰেশ্যন আমাৰ কাৰণে হয়, আৰু সেইটো সদায় থাকিব মোৰ বোধেৰে। হয়। আন এটা গুৰুত্বপূৰ্ণ কথা ক'লে প্ৰণৱজ্যোতি ভৰালী ডাঙৰীয়াই। তেখেত এই উদ্যোগৰ সৈতে যিহেতু দীৰ্ঘকালৰ জড়িত ব্যক্তি, এগৰাকী চলচ্চিত্ৰ পৰিচালক হিচাপে তেখেতৰ মুখেৰে এইখিনি যথেষ্ট গুৰুত্বপূৰ্ণ কথা, আমাৰ দৰ্শকৰ বাবেও উপযোগী কথা। মই আহিছোঁ প্ৰণৱ মেধি ডাঙৰীয়াৰ ওচৰলৈ, এগৰাকী সাংস্কৃতিক কৰ্মী, সমাজসেৱক। একে সময়তে তেখেতে একশ্যন ডাইৰেক্টৰ হিচাপেও বহুকেইখন চলচ্চিত্ৰত সহযোগ কৰিছে। তেখেতে বহুখিনি কাম কৰি আছে। এটা সময় আছিল যিটো সময়ত কেছেটৰ যুগ আছিল, তেতিয়া CD নাছিল বা এনেধৰণৰ অনলাইন ব্যৱস্থাৰে আমি গান শুনিব পৰা নাছিলোঁ। কেছেটৰ সেই যুগত জুবিন গাৰ্গক টোকাৰী গীত গোৱাই জীৱন ডিঙা এই কেছেটৰ প্ৰযোজনা কৰা এইগৰাকী প্ৰণৱ মেধি, সাংস্কৃতিক ক্ষেত্ৰৰে প্ৰতি মুহূৰ্ততে জড়িত থকা এগৰাকী ব্যক্তি। মই মেধি ডাঙৰীয়াক এটা কথা পোনপটীয়াকৈ সুধিব পাৰোঁ। বিভিন্ন সময়ত আমি বিভিন্ন কথা দেখি আছোঁ, বিভিন্ন বিতৰ্কৰো সৃষ্টি হৈ আছে, ইয়াত পাইৰেচিৰ কথাও আছে, এনেধৰণৰ কথাবিলাকো আছে। তাৰ ভিতৰতে আমাৰ চৰকাৰেও কিছু কাম কৰিছে, যেনেদৰে ৰৈ ৰৈ বিনালেৰ GST কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক দিয়া হৈছে। এনেধৰণৰ কথাবিলাকে আমাক উৎসাহিত নকৰে জানো? আপুনি কি কয়? হয়, মই যেতিয়া 2003 মানৰ কথা, তেতিয়া জুবিন দাৰ মই গান গাইছিলোঁ। মানে সেয়াত পৰিচালনা কৰিছিলে কেছেটটো, সেয়া বিমান দাই কৰিছিলে, টোকাৰী গীত, জীৱন ডিঙা। সেইখন বৰ ধুনীয়া আছিলে গানকেইটা। আমাৰ 8টা গান আছিলে, তাতে জুবিন দাই গাইছিলে, তৰালী শৰ্মা, খগেন গগৈ, তাৰপিছত বিমান দাও গাইছিলে। বৰ ধুনীয়া হৈছিলে গানকেইটা। তাৰপিছতে যেতিয়া আমি দিব্যচিত্ৰাত ৰেকৰ্ডিং হৈছিলে, আমি গান গাইছিলোঁ। জুবিন দা আহিছিলে ৰাতি। জুবিন দাক যেতিয়া মই সুধিছিলোঁ, জুবিন দা আপোনাক কিমান পইচা দিম? দে হ'ব দে, তই যি দিয় দে, এনেকৈ কৈছে। তথাপি কওকচোন, নাই নকওঁ, যি দিয় দে। মানে তেতিয়াই গম পাইছিলোঁ যে মানুহজন কিমান মানে এজন সৰল মনৰ, উদাৰ, আৰু কোনো পইচাৰ লোভ নাই। মই তেতিয়াই গম পাইছিলোঁ। তাৰপিছত মই এনেকৈ হাতত লৈ পেলাই কেছ পইচা এনেকৈ হাতত দিছোঁ, গনাও নাই, লগে লগে এনেকৈ পকেটত ভৰাই থৈ দিছে। মই কৈছোঁ এবাৰ জুবিন দা এবাৰ চাই লওক নেকি? হ'ব দে, সেইখিনি বিশ্বাস আছে বুলি কৈছে। মই তেতিয়াই গম পাইছিলোঁ যে জুবিন দাৰ নিচিনা এজন মানুহ, মানে আজি ভগৱানৰ ৰূপত আজি চবেই তুলনা কৰে,
আৰু জুবিনদাক প্ৰথম যেতিয়া আমি অলপ সৰু আছিলোঁ 98, 99 তেতিয়া মানে কেছেট আছিলে আপোনাৰ এই কেছেটৰ যুগ তেতিয়া নাহৰ তাৰপিছতে সোণাৰু সেইবিলাক কেছেট আৰু জুবিনদাৰ মানে একদম সৰুকালৰ বন্ধু আছিলে জয়ন্ত পাত্ৰ তেওঁ ঢুকালে জয়ন্ত পাত্ৰ মোৰ কাজিন হয় তেতিয়া মানে সেই সময়ত যেতিয়া কেছেট ৰিলিজ হয় ৰাতি সদায় 10টাৰ পিছত যায় যাই পেলাই আমাৰ ঘৰত কলিং বেল বজাই পেলাই মোকো বাবা বুলি মাতে ঘৰত বাবা তোৰ কাৰণে কেছেট লৈ আহিছোঁ এইকেইটা ৰিলিজ হৈছে তই কেইটামান ৰাখ তাৰপিছত জুবিনদাও থাকে লগত জুবিনদাও তেতিয়া মানে সেই পুৰণি সেই তেতিয়াৰে এই আপোনাৰ মাৰুতি 800 এখন আছিলে 9495 নাম্বাৰ সেইখন লৈ যায় আৰু দুইটাই যাই পেলাই আমাৰ ঘৰত থাকে মানে অলপ দেৰি আৰু বহে আৰু বহি পেলাই কেছেটকেইটা দি পেলাই গুচি আহে আৰু তেতিয়াও মানে ইমান সাধাৰণ হিচাপত থাকে মানুহজন সেই তেতিয়াৰ পৰা যেতিয়া লগ পাইছোঁ একেই দেখিলোঁ আৰু আজি পৰ্যন্ত যেতিয়া লাষ্ট আমি লগ পাইছিলোঁ তেতিয়া পৰ্যন্ত মানে একেই দেখিলোঁ মানুহজন কোনো মানে চেঞ্চ নেদেখিলোঁ আৰু ইমান মানে চবৰে লগত মানে মিলা প্ৰীতিকে থাকে লগ বন্ধুৰ নিচিনা থাকে মানে ভাল লাগে আৰু ফূৰ্তি কৰি থাকে মানুহজনে মাটিৰ মানুহৰ সৈতে মিলি আছিল এটা গুৰুত্বপূৰ্ণ কথা কৈছে প্ৰণৱ মেধি ডাঙৰীয়াই আৰু মেধি ডাঙৰীয়াকো মই এইখিনিতে আৰু এটা কথা সুধিব লগা আছে কাৰণ কিছুমান কথা আমি আলোচনা নকৰিম বুলিলেও আলোচনা নকৰাকে থাকিব নোৱাৰোঁ কিয়নো SITৰ শেহতীয়া জেৰাত আৰু কিছুমান ভয়ংকৰ তথ্য প্ৰকাশ পাইছে তাতে সিদ্ধাৰ্থ শৰ্মাৰ নাম পুনৰ উৎসাহিত হৈছে এইকাৰণে যেতিয়া বিহু কমিটিসমূহৰ কৰ্মকৰ্তাক ধৰি জেৰা কৰা হৈছে সেই সময়ত আৰু সাংঘাতিক ধৰণৰ কথাবিলাক পোহৰলৈ আহিছে যে এই বিহু কমিটিসমূহৰ পৰা মাননি লোৱাৰ নামত সিদ্ধাৰ্থ শৰ্মাই একাউণ্টৰ জৰিয়তে পইচা ল'ব খোজা নাছিল তেখেতক কেছ পইচা লাগিছিল আৰু এই কেছ পইচা আদায় কৰাৰ ক্ষেত্ৰত কৃষাণু দাস নামৰ আৰু এজন মেনেজাৰ সিদ্ধাৰ্থৰ মেনেজাৰ এজন এনেধৰণৰ কথাবিলাক ওলাইছে এনেধৰণৰ কথাবিলাক চৰ্চালৈ আহিছে তদন্তৰ আওতালৈ আহিছে আৰু খন্তেক আগতে আমাৰ প্ৰণৱ মেধি ডাঙৰীয়াই এই কথা কৈছে যে তেখেত এনেকুৱা ধৰণৰ ব্যক্তি আছিলে আমাৰ মৰমৰ শিল্পীগৰাকী এনেকৈ আছিলে যে এনেধৰণৰ পইচাখিনি দিওঁতে তেখেতে একো হিচাপ নকৰাকৈ নোচোৱাকৈ জেপত ভৰাই থৈছিলে এনেকৈ মাটিৰ মানুহৰ লগত এনেধৰণে মিলি আছিলে সদায় জুবিন গাৰ্গ প্ৰণৱ মেধি ডাঙৰীয়াই এই কথাটো কি কয় মই যিটো কথা ক'লোঁ যে বিহু কমিটিৰ যেতিয়া বিষয়ববীয়াসকলক জেৰা কৰিছে SITয়ে তেতিয়া এই তথ্যবিলাক পোহৰলৈ আহিছে যে আমাৰ সিদ্ধাৰ্থ শৰ্মাই একাউণ্টৰ জৰিয়তে ধন লোৱা নাছিলে তেখেতে কেছ নগদ হিচাপত ধন লৈছিলে এইখিনিতে গোটেই গণ্ডগোলবিলাক আৰম্ভ হৈছিল নেকি আপুনি কি ভাবে মানে গণ্ডগোলটো হৈছে মানে কি আপোনাৰ জুবিনদা হৈছে একদম সহজ মানুহ তেওঁ কোনো লোভ নাছিলে পইচা পাতিও লোভ নাছিলে যিখিনি গম পাইছোঁ মই আৰু বহুত দিনে পালোঁ লগ মানে তেখেতক সুবিধা ল'লে আৰু মানে ধৰক চেকত নল'লে এইকাৰণে যে তাৰে আপোনাৰ ষ্টেটমেণ্টত চালে গম পাব গোটেইখিনি ধৰা পৰিব সেইকাৰণে কেছত লৈছে য'ত আপোনাৰ জুবিনদাক প্ৰগ্ৰেমত ক'ৰবাত ধৰক 5 লাখত ঠিক কৰে তেওঁ লয় 10-12 লাখ এইখিনি তেওঁ মানে যিখিনি গম পাইছোঁ আৰু এতিয়ালৈ আৰু এইটো তেনেকুৱা ধৰণৰ ষ্টুডিঅ'টো হৈছে মই নিজেও পাইছোঁ এইটো ইমানটা লাষ্ট যেতিয়া গান গোৱাব গৈছিলোঁ জুবিনদাক ক'লোঁ যে পইচাটো কি কৰোঁ কৈছে বৰাক দি দে এনেকৈ বোলো বৰাক হিচাপ নাই দি দে হৈ যাব PSO এতিয়া বৰা বোলাজনো এতিয়া হেৰিত আছে বাৰু আমাৰ বাক্সা কাৰাগাৰত আছে এটা গুৰুত্বপূৰ্ণ কথা আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ মই পুনৰ আহিছোঁ বিমান বৰুৱা ডাঙৰীয়াৰ ওচৰলৈ আৰু বৰুৱা ডাঙৰীয়াক মই আৰু এটা কথা সুধিব বিচাৰোঁ যিটো সময়ত অসমীয়া ছবি চলা নাছিলে মিজোৰামত সেই মিজোৰামত এতিয়া অসমীয়া ছবিৰ জয়যাত্ৰা আৰম্ভ কৰিছে ৰৈ বিনালে সেই একেদৰে যদি আমি চাওঁ নাগালেণ্ড মেঘালয় ত্ৰিপুৰা অৰুণাচল সকলোতে উৎসাহ ইয়াৰে কিছু ঠাইত আমাৰ অৰুণাচল বা মেঘালয় আগতেও চলিছিলে অসমীয়া ছবি কিন্তু শেহতীয়াভাৱে এই উৎসাহ যথেষ্ট বৃদ্ধি পাইছে আপুনি এগৰাকী বিশিষ্ট সংগীত পৰিচালক হিচাপে আৰু এই ক্ষেত্ৰখনৰ সৈতে দীৰ্ঘদিন জড়িত ব্যক্তি হিচাপে আপুনি কি অভিমত প্ৰকাশ কৰে নহয় সেইটো আজি মই দেখিলোঁ ফেচবুকতে দেখিলোঁ যে মিজোৰামত ৰৈ বিনালে চলিছে তাৰমানে গতিকে মিজোৰাম মই কেইবাবাৰ উত্তৰ পূৰ্বাঞ্চলত 600 দৰ্শনী মই মিজোৰাম কেইবাবাৰ গৈছোঁ কিন্তু আজিলৈকে তাত অসমীয়া চিনেমা চলা দেখা নাই বেনাৰ দেখা নাই কিবা দেখা নাই আৰু গতিকে তেওঁলোকতো এনেই শিক্ষিতভাৱে মিজোৰাম বহুত
ওপৰত তাৰমানে আৰু তেওঁলোকে ইংলিছ চিনেমাই চাই বেছি হিন্দী চিনেমা কম কম চলে কিন্তু মই অতিকে আচৰিত আজি মিজোৰামত বহল ভৰ্তি গৈছে হয় গতিকে মই এটা কথাই কওঁ যিখিনি পচিবল নোহোৱা কামবিলাক জুবিন গাৰ্গে চব দেখুৱাই থৈ গ'ল মৃত্যুৰ পাছত যে আমি চবকে একত্ৰিত কৰিলে আজি অলপ দিনৰ আগত আমাৰ অসমত যিটো উচ্ছেদ এইবিলাক কিবা কিবি আমুক খেদা তামুক খেদা আন্দোলন হৈ আছিলে যেতিয়াই ঢুকাই থাকিলে সেইবোৰ চব তল পেলাই সকলোকে সম্প্ৰীতিৰ মাজলৈ লৈ আহিলে আৰু নৰ্থ ইষ্ট 7 ভনীক এক কৰিছে এতিয়া গতিকে তেনেকুৱা এজন মহান পুৰুষ সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে গতিকে তেনেকুৱা এজন মহাপুৰুষক আমি হাজাৰ বাৰ প্ৰণাম কৰিব লাগিব এটা কাৰণেই তেওঁক মই খুব নিবিড়ভাৱে পাইছোঁ মই তেওঁ গান বহুত গোৱালোঁ আৰু সেই গানবিলাকৰ জৰিয়তে আজি মই বিমান বৰুৱা মই তেতিয়া কয় এটা মুদ্ৰাৰ ইপিঠি সিপিঠি গতিকে জুবিন গাৰ্গে মই লিখা গান এটা যেতিয়া জুবিন গাৰ্গে গাই দিয়ে সেইটো প্ৰাণ পাই যায় আৰু মই যিটো অনুভূতি আৱেগত লিখোঁ মোৰ যদি আৱেগ অনুভূতি 80% আছিলে সেইটো 120% সি কৰি দিয়ে তাৰমানে মোৰ অনুভূতি যিটো প্ৰকাশতকৈও সি বেছি অনুভূতি কৰি পেলাই গানটো আৰু ভাল কৰি দিয়ে গতিকে মই কেতিয়াবা অকলে যদি মই আগতে ষ্টুডিঅ'ৰ পৰা আহোঁতে অকলে আহোঁ গাড়ীখন লৈ আহোঁ তেওঁবিলাকৰ কেছেট এটা লগাই দিলে তাৰেই যে মই নিজেই কান্দি যাওঁ তাৰমানে যে কি আছে কি তাৰ মাত্ৰত কি আছে আৰু ৱৰ্ডৰ থ্ৰয়িং যিবোৰ শব্দ কয় শব্দবিলাক স্পষ্ট আৰু ৰেডিঅ' ক'ৰবাত কেছেটটো বজাই পেলাই জুবিনৰ গানটো লিখিব পাৰি তাৰমানে কিন্তু আজিকালি দেখোঁ বহুত গায়িকাৰ এইটো নাই তাৰমানে শব্দ কিনো কয় বুজিয়ে নাপাওঁ গতিকে সেইটো জুবিন গাৰ্গৰ আছিল এতিয়া কথা হ'ল কি অৰুণাচলত চলিছে নাগালেণ্ডত মিজোৰামত চলিছে গতিকে আৰু তাৰ উপৰিও ভাৰতৰ বিভিন্ন ৰাজ্য পাটনাকে ধৰি ৱৰ্ল্ডৰ যিবিলাক অসমীয়া আছে তাৰমানে এইবিলাকতো চলিছে বুলি গম পাইছোঁ আৰু চলিবও আৰু এইখন চিনেমা আহমেদাবাদ হায়দৰাবাদ সকলোতে বছ গতিকে এইটো মানে কি হৈ গ'ল কেনেকৈ অনুভৱ কৰিম একো প্ৰকাশ কৰিব নোৱাৰোঁ আৰু মই নিজেও ভবা নাছিলোঁ যে অসমৰ ৰাইজে কোনেও ভবা নাছিল যে জুবিন ইমান সোনকালে আমাৰ পৰা আঁতৰি যাব এই নিষ্ঠুৰ যিকেইজনৰ পাল্লাত পৰিলে তেওঁলোকেই কি কৰিলে আৰু এইটো ভগৱানে বিচাৰ কৰিব আমি ন্যায় লাগে সদায় কৈ আছোঁ সদায় চিঞৰি আছোঁ কিন্তু এটা কথা মনত ৰাখিব ন্যায় জুবিন গাৰ্গেই দিব লাগিব ন্যায় জুবিন গাৰ্গেই দিব তেওঁ গাত ভগৱান আছিলতো গতিকে দুখীয়া আমি আগৰ দিনলৈ চালে গম পাওঁ কুৰুক্ষেত্ৰত যুদ্ধত দুৰ্যোধনৰ কি অৱস্থা হ'ল কুলৰ কি অৱস্থা হ'ল গতিকে ইত্যাদি ৰাৱণ কিয় শেষ হ'ল বা ইত্যাদি আমাৰ অতীতৰ যিবোৰ কাহিনী তাৰমানে গ্ৰন্থ কাহিনী এইবিলাকত যিবিলাক পাওঁ এইবোৰ সত্যৰ সদায় যায় গতিকে মই ভাবোঁ এইটো ন্যায় অৱশ্যেই হ'ব এইটো জুবিন গাৰ্গেহে ন্যায় কৰিব একে সময়তে বিমান দাক মই মোৰ ফালৰ পৰা এটা কথা সুধিব বিচাৰিছোঁ কাৰণ ন্যায় সকলোৱে বিচাৰি আছে কংগ্ৰেছেও বিচাৰি আছে বিৰোধী বিভিন্ন দলে বিচাৰি আছে আৰু স্বয়ং বিজেপি দলেও বিচাৰি আছে আৰু শেহতীয়াভাৱে আমাৰ দৃষ্টিত যিখিনি পৰিছে যে বিজেপিৰ এই ন্যায় যাত্ৰা প্ৰায় ফ্লপছত পৰিণত হৈছে এনেধৰণৰ ঘটনাবোৰ হৈছে এতিয়া জনতাৰ কোনো সঁহাৰি নথকাৰ কাৰণে 8খন জিলাত সমদল বন্ধ কৰিব লগা এই ঘটনা হৈছে এতিয়া বিমান দাই কি ভাবে ন্যায় নাই সেইটো তেওঁলোকৰ ডিচিশ্যন দেই এইটো আমি ক'ব নাযাওঁ কি ভাবে আচলতে যিখন চৰকাৰে ৰাজ্যখন চলাই আছে সেই চৰকাৰখনে আকৌ ন্যায় কিয় বিচাৰিব লাগে ন্যায় তেওঁলোকে আমাক দিবহে লাগে আমিহে বিচাৰি আছোঁ আমি ন্যায় বিচাৰি আছোঁ সাধাৰণ জনতাই বিচাৰিছে জুবিন গাৰ্গ মানে মোৰ ভাই গৰিমাৰ স্বামী এইবিলাক নহয় গতিকে এতিয়া গোটেই অসমৰ
গোটেই ভাৰতৰ জনতাৰহে জুবিন গাৰ্গ। গতিকে আমি বিচাৰোঁ যে ন্যায় বিচাৰোঁ, কৈ আছোঁ সদায় বিচাৰি থাকোঁ, সদায় ন্যায় কিমান কম। বহুত টিভি এনেকুৱা টক শ্ব'ত গৈছোঁ, বহুত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতো গৈছোঁ। আমি কামনাহে কৰিব পাৰোঁ, কাৰণ আমাৰ ওচৰত পাৱাৰ নাই। গতিকে মই পাৱাৰটো আগবঢ়াই দিছোঁ আমাৰ ভগৱানতুল্য জুবিন গাৰ্গৰ ওপৰত। তেওঁ বিচাৰ কৰিব, তেওঁ উচিত শাস্তি দিব। মই বিমান দাক ধন্যবাদ জনাইছোঁ। আমাৰ অসমৰ প্ৰতিগৰাকী জনতাই এই কথাই বিচাৰি আছে যে দোষীয়ে উপযুক্ত শাস্তি পাওক আৰু আমাৰ মৰমৰ শিল্পীগৰাকীয়ে ন্যায় পাওক, তেখেতৰ পৰিয়ালে ন্যায় পাওক, এই কথা সকলোৱে বিচাৰি আছে আৰু সেই আশা কৰা হৈছে। কাৰণ শেহতীয়াভাৱে SITৰ এই তদন্তৰ প্ৰতিবেদন 10 ডিচেম্বৰত দাখিল কৰিব বুলি এটা ঘোষণা কৰা হৈছে আৰু পানী নসৰকা হ'ব এই চাৰ্জশ্বীট দাখিলৰ প্ৰক্ৰিয়া। এনেধৰণৰ কথাবিলাক চৰ্চাত আছে। সেইটো হ'লেতো খুব ভাল কথা হয়, তেনেধৰণৰ চৰ্চাত আছে গোটেই কথাখিনি। মই এতিয়া আহিছোঁ প্ৰণৱজ্যোতি ভৰালীৰ ওচৰলৈ আৰু ভৰালী ডাঙৰীয়াকো সুধিব লগা আমাৰ বহুকেইটা কথা আছে। তাৰ ভিতৰতে এতিয়া ৰৈ ৰৈ বিনালে এই চলচ্চিত্ৰক লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে। সামাজিক মাধ্যমত, ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে ছবিখনৰ বিভিন্ন দৃশ্যাংশ। একশ্যন মুডলৈ আহিছে, এণ্টি পাইৰেচি লিগেল টীম, এনেধৰণৰ ঘটনা সংঘটিত হৈছে। 2200 পোষ্ট ইতিমধ্যে আঁতৰ কৰা হৈছে। আৰু এইখিনিতে এটা কথা আমি পাহৰি গ'লে ভুল কৰা হ'ব, পাইৰেচিৰ বিৰুদ্ধে বিভিন্ন সময়ত আমাৰ যি দূৰ মনলৈ আছে, জুবিন গাৰ্গে কঠোৰ স্থিতি গ্ৰহণ কৰিছিলে, পাইৰেচিৰ সম্পূৰ্ণ বিৰোধিতা কৰিছিলে আৰু সেই অচিলাতে এতিয়া এণ্টি পাইৰেচি লিগেল টীমে নিজৰ একশ্যন আৰম্ভ কৰিছে। এই ধৰণৰ কথাবোৰ হৈছে। এগৰাকী চলচ্চিত্ৰ পৰিচালক হিচাপে মই ভৰালী ডাঙৰীয়াক সুধিছোঁ, আপুনি কি কয়? আচলতে এইটো খুবেই ভাল হৈছে আৰু পাইৰেচিৰ বিৰুদ্ধে জুবিন দাই নিজে থিয় হৈছিল। আৰু এইটো এটা খুব মাৰাত্মক কথা। এজন পৰিচালক বা এজন প্ৰযোজকে ইমান পইচা খৰচ কৰি, এজন পৰিচালকৰ ইমান কষ্ট, গোটেই টীমটোৰ কষ্ট, আৰ্টিষ্টৰ কষ্ট, এখন ছবি বনাওঁতে যথেষ্টখিনি সময়ৰ প্ৰয়োজন হয়। গতিকে তাৰপিছত যদি তাৰে দৃশ্যাংশ ছ'চিয়েল মিডিয়াত ভাইৰেল কৰে বা তেনেকুৱা পাইৰেচি কৰে। আগৰ মই CD জামানতো আছিলোঁ, মই CD সময়তো বহুত VCD পৰিচালনাও কৰিছিলোঁ, মৰমজান বা আমাৰ অনুপম শইকীয়াৰ মৰম কি আছিলে আমাৰ, তেনেকুৱা বহুতখিনি কৰিছিলোঁ। তেতিয়াও আমাৰ এটা প্ৰব্লেম হৈছিলে খালি পাইৰেচি। আমি যেতিয়া ফেঞ্চি বজাৰ যাওঁ, মোৰ নিজৰে এনেকুৱা হৈছিলে। এবাৰ মই এটা সাধাৰণ কথা এটা কওঁ, মই অকণমান পিছলৈ গৈছোঁ। মোৰ নিজৰ VCD এখন ৰিলিজ কৰিলোঁ। ৰিলিজ কৰাৰ পিছত মই কিবা কামত মই ডিফু গ'লোঁ। ডিফুত যাওঁতে পাইৰেচিৰ বজাৰখন বহি আছে। তাৰপিছতে মই ক'লোঁ যে এইখন কেনেকুৱা হৈছে, মোকে বুজাই আছে, খুব ধুনীয়া হৈছে দাদা, এইখন আপুনি কিনক, মাত্ৰ 20 টকা দাম। আপোনাৰ ছবিখন মোৰ মোকে কৈ আছে ভাল হৈছে, আপুনি কিনক, এইখন 20 টকা দাম মাত্ৰ। তাৰপিছতে মোৰ বেয়াও লাগিছে, গোটেই চব ব্লেক এণ্ড হোৱাইট এনেকৈ দি বিক্ৰী কৰি আছে। তেতিয়াৰ পৰাই পাইৰেচি বস্তুটো আজিলৈকে আছে। আৰু সেইটো এতিয়া যিটো এণ্টি পাইৰেচি যিটো গ্ৰুপে যিটো কৰি আছে আৰু খুবেই প্ৰশংসনীয়, আৰু এইটো আগতেই কৰিব লাগিছিলে। অকণমান ষ্ট্ৰিক্ট নহ'লে আচলতে আমাৰ ছবি জগতখন আগলৈ যাব নোৱাৰিব। কাৰণ এনেই আমাৰ পাইৰেচি হোৱাৰ কাৰণে আচলতে CD জগতখন সেইকাৰণে তাৰপিছত এতিয়া চিনেমা জগতো শেষ হ'ব যদিহে এনেকৈ চলি থাকে। আৰু আমাৰ আচলতে ইণ্ডাষ্ট্ৰিটো খুব সৰু দেই, ইমান ডাঙৰ ইণ্ডাষ্ট্ৰি নহয়, আৰু আমাৰ দৰ্শক খুব কম। এতিয়া ৰৈ ৰৈ বিনালে জুবিন দাৰ চেণ্টিমেণ্ট আছে, যথেষ্টখিনি বহলভাৱে হৈছে। গতিকে আমি সেই ধাৰাটো জীয়াই ৰাখিব চেষ্টা কৰিব লাগিব। আৰু এতিয়া কথা হ'ল, যদি পাইৰেচি হৈ থাকে তেতিয়াহ'লে এজন প্ৰযোজকৰ যিটো গাঁঠিৰ ধন ভাঙি কষ্টৰ ফল এটা টিমৰটো, আৰু মই যিমানখিনি দেখিছোঁ, মই 3খন ছবিতে মই প্ৰত্যেকজন প্ৰযোজকে মোৰ ভাল প্ৰযোজক আছিলে, তেওঁলোকে কেতিয়াও লাভৰ কাৰণে চিনেমা কৰা নাছিলে। মোক এটা কথাই কৈছিলে যে আপুনি ছবিখন কৰক, মূলটো আহিলেও হ'ব। যেতিয়া মূলটো ঘূৰি নাহে তেতিয়া নিজৰো বেয়া লাগে। ইমান কষ্ট কৰি তেওঁ কৰিলে, ময়ো ইমান কষ্ট কৰিলোঁ, আৰ্টিষ্টখিনিও কষ্ট কৰিলে, গোটেই টেকনিকেল টিমেও কষ্ট কৰিলে। যদি মূলটো ঘূৰি নাহে তেতিয়াহ'লে দুখ লাগে। কাৰণ প্ৰযোজকজনে তেতিয়া নেক্সট কিবা এটা কৰিবলৈ সাহস হেৰুৱাই পেলায়। গতিকে মই সেইকাৰণে অসমৰ প্ৰতিজন দৰ্শককে মই এটাই আহ্বান জনাওঁ যে অসমীয়া ছবি চাওক, কিন্তু আমাৰো এটা দায়িত্ব আছে, আমি ভাল ছবি কৰিব লাগিব। যে আজিৰ ডেটত ৰৈ ৰৈ বিনালে চলিলে বুলি কাইলৈ মই এখন ছবি আৰম্ভ কৰি দিম, সেইটো মোৰ হেৰিয়ে নকয়। এইকাৰণে নকয়, তাত এটা ভাল চিত্ৰনাট্য লাগিব। আৰু এতিয়া
নতুন জেনেৰেশ্যনে কেনেকুৱা ধৰণৰ ছবি ভাল পায়, ল'ব পৰা তেনেকুৱা ধৰণৰ এলিমেণ্টছ থাকিব লাগিব, তেনেকুৱা ধৰণৰ খৰচ পাতিও থাকিব লাগিব। তেনেকৈ কিন্তু দৰ্শকে এটাই আহ্বান জনায়, যেনেকৈ চাউথত প্ৰতিখন ছবিয়েই দৰ্শকে আঁকোৱালি লয়, আমাৰ অসমীয়া ছবিও আঁকোৱালি লয়, কিন্তু ভাল বেয়া চাব লাগিব। আৰু আপোনালোকৰ বহুত কেতিয়াবা দেখোঁ ছবিখন নোচোৱাকৈ বহুতে তাৰমানে ছ'চিয়েল মিডিয়াত মই প'ষ্ট দিয়া দেখোঁ দেই, মই নিজৰ হেৰিটো দেখিছোঁ। প্ৰথম কথা হ'ল আপুনি ছবিখন চাওক, চাই উঠি আপুনি ভাল বেয়া কোৱাৰ অধিকাৰ চবৰে আছে। মই এই বস্তুটো লাষ্ট ৰঘুপতিটো দেখিছোঁ, কিছুমান ইউটিউবাৰে এনেকুৱা ব্লগ বনাই নিজৰ স্বাৰ্থৰ কাৰণে, মানে ৰঘুপতিও ফ্লপ, এইখনো ফ্লপ, সেইখনো ফ্লপ। কথাটো হ'ল আপুনি চাওক ছবিখন, চাই সদায় গঠনমূলক কথা এটা পাতক। পৰিচালকক যে আপুনি এইখিনি ভুল চবৰে হ'ব পাৰে, আপুনি এইখিনি ছবিখনত এইটো ভুল কৰিছে, নেক্সট আপুনি এনেকৈ কৰকচোন। এটা গঠনমূলক তেওঁ পৰামৰ্শ দিয়াৰ অধিকাৰ চবৰে আছে, দায়িত্ব আছে। যিহেতু আমাৰ ইণ্ডাষ্ট্ৰিটো সৰু, আমি আগুৱাই নিব লাগিব। এটা গুৰুত্বপূৰ্ণ কথা কৈছে ভৰালী ডাঙৰীয়াই। মই একে প্ৰসংগতে প্ৰণৱ মেধিৰ ওচৰলৈ আহিছোঁ আৰু তেখেতে যিমান পাৰে সংক্ষেপে এটা উত্তৰ দিব। এই পাইৰেচি যিটো কথা লৈ পেলাই আমি আলোচনা কৰি আছোঁ, ছ'চিয়েল মিডিয়াত আমাৰ ৰৈ বিনালেৰ বিভিন্ন দৃশ্য বা দৃশ্যাংশ ভাইৰেল হৈছে, এই লৈ পেলাই আমাৰ গোটেইখিনি মানুহে জুবিন অনুৰাগী বুলি ধৰি গোটেই মানুহে এণ্টি পাইৰেচি লিগেল টিমো লাগিছে। একে সময়তে আমাৰ জুবিন গাৰ্গ ফেন্স ক্লাবেও কঠোৰ সকীয়াই দিছে, সকলোকে সকীয়াই দিছে আৰু ইতিমধ্যে 2200 পোষ্ট আঁতৰাইছে। সেই বিষয়ে মই কথা পাতিছোঁ। আপুনি এই সন্দৰ্ভত কি কয়? নাই, মই ভালেই পাইছোঁ এইটো, কাৰণ জুবিন দাই প্ৰথমৰ পৰাই কৈ আছিলে পাইৰেচি বেয়া পায়, আৰু কেছেটৰ যুগতো এনেকুৱাই আছিলে, পাইৰেচি হৈছিলে পিছৰ ফালে, আৰু চিডিটো বন্ধই হৈ গ'ল, পাইৰেচি হয়। এতিয়া চিনেমাবিলাকতো কৰিব ধৰিছে। এইটো যিটো মানুহে যিটো এই প্ৰণৱ ভৰালী যিটো ক'লে, মানে ইমান প্ৰডিউচাৰ এজনে পইচা পাতি খৰচ কৰি, ইমান কষ্ট কৰি, গোটেই টিমটো কষ্ট কৰি পেলাই এখন চিনেমা বনাই বা যিকোনো কিবা কেছেটেই হওক বা চিনেমাই হওক, এইটো যদি কোনোবাই এনেকৈ কৰে, ইলিগেল কৰে, এইটো খুবেই বেয়া কথা। আৰু এইটো মই ভাবোঁ মোৰ হিচাপত বহুত ভাল হৈছে, আৰু গোটেই ৰাইজেও ভাল পাইছে। এইটো পাইৰেচি হ'ব নালাগে আচলতে। এটা গুৰুত্বপূৰ্ণ কথা কৈছে প্ৰণৱ মেধিয়ে, পাইৰেচি হ'ব নালাগে, আৰু পাইৰেচি নহ'বৰ বাবে আমি কি কৰিব লগা আছে, এনেকুৱা প্ৰসংগলৈ মই আলোচনা কৰিম বিমান বৰুৱাৰ সৈতে। কিন্তু তাৰ পূৰ্বে আমি এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। এক্সিডেণ্টৰ পৰা বাচিলা হয়, কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে? এইবোৰে কলিজা হাওঁফাওঁ চব খাব, বুজিছা? হাৰ্ট এটেক হৈ মৰিব লাগিব। মোৰ চকুকেইটাও পুৰিছে, বুজিছেনে? মুঠৰ ওপৰত মৰণ ফান, উশাহৰ বায়ুকণো বিষাক্ত হ'ল। বিষাক্ত হ'ল বুলি নক'ব, আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে। প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ, হাওঁফাওঁ, মস্তিষ্ক, যকৃত, বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে। আমি তেনে কাম কাজৰ কিবা একোটা হয়, প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব। আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ, इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट? आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम से। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি?
শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। গোটেইখন ধোঁৱা ধোঁৱা হ'ল। প্ৰদূষণ, গাড়ী মটৰৰ বাবে প্ৰদূষণ। এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে? বহু পৰিমাণে কমাব পৰা যায়। এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু? সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব? অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰ আগুৰি সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। US मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है SBI करंट अकाउंट बेस्ट है, सबको पता है। এ বাইদেউ কি কৰে জাবৰ পেলা আকৌ। এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতেই পেলাই আহিছো। পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে। পানী ওলাই যাব নোৱাৰে, নহয়নে বাইদেউ? ৰ'ব বাইদেউ ৰ'ব, 1 মিনিট ৰ'ব। আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায়। আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গোট খাই নলাটো বন্ধ হৈ যায়। হ'ব হ'ব, আৰু নেপেলাও দিয়ক, জ্বলায়ে দিম। আৰু বেছি বেয়া হ'ব, জ্বলালে বায়ু বিষাক্ত হ'ব। তেনেহ'লে কি কৰিম? জাবৰ নিবলৈ অহা নাইবা ফেৰীৱালাক দি দিব। তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব। বুজিলেনে? বুজিলো। প্লাষ্টিক পলিথিন য'তে ত'তে নেপেলাব আৰু নজ্বলাব। নিবলৈ অহা মানুহকে দি দিবচোন, 2 পইচা পাব। এতিয়াৰে পৰা আপোনাৰ প্ৰিয় চেনেল এনি ভাৰত 24 উপলব্ধ। GTPL চেনেল নম্বৰ 272 আৰু জিঅ' টিভি চেনেল নম্বৰ 5003। লগতে উপলব্ধ টাটা প্লে, এমাজন ফায়াৰ টিভি, ছনী টিভি, গুগল টিভিকে আদি কৰি মুঠ 17টা OTT প্লেটফৰ্মত। চাই থাকিব এনি ভাৰত 24। ভিৰৰ মাজতো ব্যতিক্ৰম।
পুনৰ আলোচনালৈ উলটি আহিছোঁ ৰৈ ৰৈ বিনালে আমালৈ কি আনিলে এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ আমি ৰৈ ৰৈ বিনালে এই চলচ্চিত্ৰখনক লৈ হোৱা বিভিন্ন বেমেজালি কথা কৈছোঁ আমি স্পাইৰেচি হোৱাৰ বিষয়ে আমি আলোচনা কৰিছোঁ এতিয়া আহিছোঁ বিমান বৰুৱা ডাঙৰীয়াৰ ওচৰলৈ আৰু বৰুৱা ডাঙৰীয়াক মই এই কথা সুধিব বিচাৰিছোঁ এই পাইৰেচি কেনেধৰণে বন্ধ কৰা যাব এগৰাকী এই ক্ষেত্ৰখনৰ সৈতে সম্পৰ্কিত ব্যক্তি হিচাপে আপুনি কি কয় আচলতে এই পাইৰেচিয়ে আমাৰ জীৱন খাই দিলে যেতিয়া আমি কেছেট কৰিছিলোঁ কেছেট কিমান বিক্ৰী হ'ল তেতিয়া যদি এটা কেছেট 25,000ও বিক্ৰী হয় তথাপি আমালৈ বহুত পইচা থাকে তাৰমানে আৰু সেই টাইমতে কেছেটৰ পাইৰেচি হ'ল ভৰালীয়ে কৈছেই CD পাইৰেচি হ'ল যাৰ কাৰণে নেকি আমাক বহুত হাৰ্ম কৰিলে আৰু তেতিয়া চিন্তামণি কেছেটটো মই শ্ৰীপালজীয়ে কৰিছিলোঁ SP চাইনি আমি দুটাই কৈছিলোঁ মই তাৰমানে কি হ'ল জুবিনৰ গানখিনি দায়িত্ব মোৰ বম্বেত গোৱাৰ দায়িত্বটো মোৰ আৰু বাকীখিনি মিউজিচিয়ান পে'মেণ্ট ষ্টুডিঅ' পে'মেণ্ট শ্ৰীপালজী আৰু সেই কেছেটটো ইমানেই চলিলে 30,000 মানে চলিছে চাগে তেতিয়াই হিট তাৰমানে গতিকে এই চিনেমাবিলাকত এতিয়া যি দেখি আছোঁ ৰৈ ৰৈ বিনালে চিনেমাখনক এই পাইৰেচি যে কৰে ফটো মাৰি পেলাই কি ধৰণৰ মেণ্টেলিটি সিহঁতৰ মই ভাবিছিলোঁ যে এইবোৰ কাউণ্টাৰত ৰাখি যাব নোৱাৰে নেকি তেতিয়া ভাবিলোঁ যে এইটো অসম্ভৱ কাৰণ চিনেমা ভগা পাছত আকৌ লাগিব হাহাকাৰ চিনেমাখন যেতিয়া ভাগিব নেক্সট শ্ব' আৰম্ভ হ'ব এইটো হ'ব নোৱাৰিব টাইমত কাৰণ সিহঁতৰ এইটো মোৰ মোবাইল নহয় এইটো বিচাৰোঁতে গতিকে এতিয়া যিখিনি পদক্ষেপ লৈছে আৰু ষ্ট্ৰিক্টলি হওক আৰু ভাল হওক তাৰমানে যাতে কি প্ৰকাৰে মোবাইলটো মানুহে নিবই মোবাইলটো মানে লগত থাকে কিন্তু এইবিলাক বৰ জনা শুনা মানুহে নকৰে যিবিলাক বেয়া মনৰ মানুহ থাকে তেওঁলোকেহে কৰে গতিকে এইবিলাকক যিকোনো প্ৰকাৰে প্ৰতিহত কৰিব লাগে সেইটোৱে কথা হয় গুৰুত্বপূৰ্ণ কথা কৈছে বিমান বৰুৱা ককাইদেৱে আৰু বৰুৱাক মই আৰু এটা কথা সুধিব বিচাৰোঁ আপুনি মই পূৰ্বে এই কথা কৈছোঁ যে জানমণি বুলি ক'লে বিমান বৰুৱা ককাইদেউৰ কথা আৰু ক'ব নালাগে কিন্তু এই জানমণিত আপুনি জুবিন গাৰ্গৰ হতুৱাই কেনেধৰণে গীত পৰিৱেশন কৰাইছিলে যদি অকণমান অন্তৰংগ কথা সেই মুহূৰ্তৰ আপোনাৰ মুখেৰে আমি শুনিবলৈ পাওঁ আচ্ছা 92ত অনামিকা ৰিলিজ হ'ল অনামিকা ৰিলিজ হোৱাৰ লগে লগে জুবিনে গোটেই মডাৰ্ণ আধুনিক গীতৰ ট্ৰেণ্ডটো চেঞ্জ কৰি পেলালে মই আগতেও কৈছোঁ যে জুবিন গাৰ্গৰ যিটো ৰিদম সেইবোৰ অসমৰ কাৰো লগতো নিমিলে তাৰমানে তাৰ গানবিলাক এই বেলেগ ধৰণৰ ৰিদম এটা কৰে তাৰ মিউজিক মই নিজে থাকোঁ এনে গানটো বজাই থাকিব যেতিয়া বাজি আছে ফটকৈ উঠি গৈ চেং চেং কিবা এটা আকৌ ৰেকৰ্ড কৰি দিয়ে এইটো তাৰপাছত কথা হ'ল কি যেতিয়ালৈকে গানটো শেষ নহয় তেতিয়ালৈকে জুবিন গাৰ্গে গানটো এৰি দিয়ে আৰু আজি সি ভাবিলে আজি কমপ্লিট হৈ গ'ল কি কালিলৈ যেতিয়া আকৌ গানটো শুনিব নাই এই গীটাৰখন এনেকৈ বজালে ভাল হ'ব সি তেনেকুৱা তাৰমানে এটা লাগিয়ে থাকে এটা গানত চেঞ্জ কৰি লাগি থাকে গতিকে সি তেতিয়া অনামিকা খুব হিট আৰু তেতিয়া মই তাক বিশেষভাৱে লগ পোৱা নাছিলোঁ 1995 চনত এনেকৈ প্ৰডাকশ্যনত লগ পালোঁ অনামিকা এনেকৈ কোনো মাৰ্কেটিং কৰা নাছিলে কিন্তু এনেকৈ প্ৰডাকশ্যনহে কৰিলে লাষ্টত আমাৰ স্বৰ্গীয় বলীন বৰকটকী স্বত্বাধিকাৰ আৰু দেৱ বৰকটকী তেতিয়া নৱ বৰকটকী মাইনা গতিকে তেওঁলোকে অনামিকা কৰি পেলাই মোক মাতিলে যোৰহাটলৈ বিমান এই জুবিনৰ হয়তো এটা বিহু গাওঁতে এটা গান কৈছোঁ পাৰি গোৱাব পাৰি তই গানটো লিখচোন নামটো জানমণি কিন্তু জানমণিৰ নাম মই দিয়া নাই কিন্তু দেই জানমণি তেওঁলোকে দিছে এনেকৈ প্ৰডাকশ্যনে দিছে কথা গ'ল মই গানটো লিখা নাই মই কাজিৰঙাত থাকোঁ তেতিয়া গুৱাহাটী মানে ৰেকৰ্ডিং কৰিবলৈ অহা যোৱা কৰি থাকোঁ মই কিন্তু ৰেকৰ্ডিং ষ্টাৰ্ট কৰিছোঁ 1983 চনৰ পৰা গতিকে
তাৰপিছত 83, 84, 85 এনেকুৱা ইত্যাদিত মই বহু গান কৰিলোঁ। ঐ ওখ পৰ্বত হিমালয় মৰম লাগে তোমালৈ, মৰম লাগে তোমালৈ, ঐ জান লৈ যাম আমাৰ ঘৰলৈ, এইবিলাক। অৰুণু জুনু 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 মাই, সেইটো 90 এইফালে 85, 86, 87 এই টাইপৰ তাৰমানে। ঠিক তেতিয়া 95ত ঘূৰাই মাতিলে গানটো কৰিলে, মোক নাই কৰা। গানটো কৰ আকৌ তই, গানটো কৰিলোঁ আৰু গানটো কৰাৰ পাছত তেওঁলোকে মোক ক'লে গানটো এটা কাম কৰ, সিটো মডাৰ্ণহে গায়, অলপ মডাৰ্ণ টাইপ বেলেগ এটা। তেতিয়া কৰ্ণ অৰ্জুনখন খুব চলিছিলে, কৰ্ণ এই চিনেমাখন বৰ চলিছিলে। আৰু তেতিয়া কি হ'ল, এইটো আধা ৰচন তই, কৈছোঁ ভালেই এতিয়া, কিন্তু মোৰ পাছত কিবা কিবি আৰু কথা ওলালে বৰ ডাঙৰ কথা হ'ব, কাৰণ মই বিহুৰ মানুহ প্ৰকৃত। নাই একো নহয়, কৰ দে। মই কি কৰিলোঁ, কৰিলোঁ গানটো। ও জানমণি ঐ পচোৱা ফাগুনৰ, ও জানমণি ঐ আগমন বসন্তৰ, গছ লতা ডালতে ফল ফুল ভৰিলে, বিহুলৈ লৈ গুচি আহিলোঁ। সেই গানটো ৰেকৰ্ডিং কৰিম অধিটেক ষ্টুডিঅ'ত, আমাৰ ভূপেন দা, স্বৰ্গীয় ভূপেন দা তত্বাৱধানত। তাক ট্ৰেকটো লগাই দিলোঁ, লগত মই আছোঁ তাৰমানে, কোৰাছখিনি গাব লাগিব নহয়। তেতিয়া আমি কি হয়, ট্ৰেক হিচাপে নহয়, স্পুলত ৰেকৰ্ডিং হয়, লগে লগে গাব লাগে। সি প্ৰথম গাবলৈ ক'লোঁ, সি গাব জনা নাই তাৰমানে, সেই তালটো বুজি পোৱা নাই আচলতে। এনেকুৱাই ব্ৰেইনদি ল'ৰা, ইমানেই তাৰ ব্ৰেইন আছে। তাৰপৰা মই ক'লোঁ বা আচলতে শুনা মডাৰ্ণ চঙত চমটো আগত হয়, এনেকৈ হয়, আৰু বিহুত ওলোটাটো হয়। তাক কথাটো বুজাই দিলোঁ, মই তাক গাই দিছোঁ, চাবা এনেকৈয়ে গাব লাগিব। ও জানমণি ঐ পচোৱা ফাগুনৰ, জানমণি ঐ আগমন বসন্তৰ। সেই এবাৰহে ক'লোঁ তাক। ছেকেণ্ড বাৰ সি লগে লগে গানটো গাই দিলে, অতি সুন্দৰকৈ গালে। লগত গাইছিলে আমাৰ শান্তা বাইদেউ, শান্তা উজী, শান্তা বাইদেউ গাইছিলে। তাৰপাছত সেইদিনাখন ৰাতিয়েই আহি ষ্টুডিঅ' ফ্ৰেণ্ডছ, আমাৰ অৱনী তাঁতী আছিল, অৱনীদা বম্বেত থাকে আজিকালি, অৱনীদাৰ তত্বাৱধানত আৰু 8টা গান ৰেকৰ্ডিং হ'ল। এটা গান খগেন দাই গাইছে, বাকী 7টা গান জুবিনে গাইছে। সি কিন্তু এতিয়া প্ৰথম বিহু গোৱা মানুহজনেই হৈছোঁ মই। প্ৰথম বিহুগীত হৈছে জানমণি ঐ পচোৱা ফাগুনৰ, এই প্ৰথম এলবাম হিচাপে উজান পেহীতে। গতিকে বহুতে হয়তো গম নাপাব পাৰে, মই কৰিলোঁ কথাটো। তাৰপাছত অনাগত দিনত 96 এইটো ওলাল, 97ত মোক দায়িত্ব দিয়া নাছিলে, কিবা কিবা মনোমান্য হৈছিলে হেৰিয়াৰ লগত, দেউতাক আৰু দেৱৰ লগত। সেইকাৰণে কি কৰিলে, দেউতাকে বেলেগ এজন ল'ৰা লৈ গুচি আহিলে, চং গোৱা যতীন বৰগোহাঁই। তেতিয়া জুবিন গাৰ্গে মই গায়ক, আমি গানহে গাম তাত। জুবিনে গালে 4টামান, ময়ো 4টা গালোঁ তাৰমানে, এনেকুৱা আৰু। তাৰপাছত গ'ল 98, তেতিয়া কেছেটটো নচলিলে। 97 জানমণি দেই, সেইটো 0 হৈছে, নাই চলা। আৰু গান কৰিলেই নহ'ব নহয়, কিবা গানৰ সুৰ, কথাৰ লগত সুৰ মিলিব লাগিব, সুৰৰ লগত মিউজিক মিলিব লাগিব। তাৰপাছত মই 98 কৰিলোঁ। সেইটো অসমৰ বিহু জগতত এটা খলকনি আনিলে। তেতিয়া গুৱাহাটীত ল'ৰা আছামতো বিহু চলিলে। নাই মোৰে আকৌ বিহু পালেহি, কুলিয়ে বিনালেহি, এইটো গান আছিলে, এনেকুৱা গান। লগত ভিতালী দাস আমাৰ, তেওঁৰ কথা ক'বই নালাগে। গতিকে মোৰ সোঁহাতো ঢুকাল, ভাগি থাকিল, বাওঁহাতো ভাগি থাকিল। তেওঁ ভাল পালে কি হ'ব মৰমৰ নাচনি, সেই 98ত আছিলে। তাৰপিছত 99 আহিলে। 99ত যিটো মই টাইটেল চং কৰিলোঁ,
মৰমত মাতিছো তোমাক জানে মনে তুমি মোৰ বুকুৰে হীৰা বাখৰ মণি এইটো 99 তাতে হৈছিলে ঐ জানো আকাশখন ধুনীয়া এইটো অসমৰ এটা সৰ্বশ্ৰেষ্ঠ বিহুগীত বুলি মই এইকাৰণেই কৈছোঁ প্ৰত্যেক মঞ্চতে এই বিহুবোৰ বাজে এই মঞ্চত বাজে গতিকে তাৰপিছতে আহিলে ফুল ফুলিছে বসন্তৰ তুমি জন্মনি বহাগৰ এই ফুল ফুলিছে যিটো কেছেট 2004 সেই কেছেটৰ মিউজিক পৰ্যন্ত মনত থাকে তাৰমানে দৰ্শকৰ মিউজিক আমাৰ ভদ্ৰকান্ত দাস বজাইছিল কীবোৰ্ড বজাইছিল মিউজিক মই কৰিছিলোঁ ভদ্ৰকান্ত দাস তাৰমানে জানমণি গ্ৰুপটো হৈছিল কি ভদ্ৰ ভিতালী দাস জুবিন গাৰ্গ মই বিমান বৰুৱা গতিকে এইকেইজন মিলি কিন্তু মই পৰমশ্বৰ বসুমতাৰী বাঁহী প্ৰশান্ত বৰা ঢোল প্ৰশান্ত বৰাও নাই আজি গতিকে কিন্তু মই প্ৰত্যেকৰ লগত আলোচনা বিলোচনাৰে কাম কৰিছিলোঁ এইবোৰ যেন মই নজনাকে জানো হলানো বৰ এজনী চকুতে পিৰিতিৰ চাৱনী প্ৰতি মুহূৰ্ততে জীৱন্ত হৈ থাকে গতিকে এইবিলাক গান যদি জুবিন গাৰ্গে নাগালেহেঁতেন কিন্তু মই আজি বিমান বৰুৱা হিচাপে অসমত চিনাকি নহ'লোহেঁতেন চাগে গতিকে মই কি কৰোঁ তেওঁ য'তেই নাথাকক তেওঁ শান্তিৰে থাকক সুখেৰে থাকক আমাক সদায় অনুপ্ৰেৰণা দি যাওক তাৰে মই কামনা কৰিছোঁ বিমান দাক ধন্যবাদ জনালোঁ ধন্যবাদ জনায়ো মই আমাৰ অনুষ্ঠানৰ পৰা অকণমান ফালৰি কাটি মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ আমাৰ দৰ্শকক জনাবৰ বাবে মই আপোনাক অনুৰোধ কৰিছোঁ যে আপোনাৰ নতুন কেনেধৰণৰ কি পৰিকল্পনা আছে যদি সংক্ষেপে কিছু কথা কয় নাই নতুন পৰিকল্পনা মোৰ সদায় থাকে এইবছৰ কি হ'ল জুবিন ঢুকোৱাৰ পাছত পূজাতে ঢুকাইছেতো পূজাৰ আগত স্বাভাৱিক গতিকে পূজাৰ পৰা এতিয়ালৈকে মই হাৰমনিয়ামখন চুব পৰা নাই আচলতে মই যিমান গান লিখিলোঁ মোৰ এবাউট 70-70% জুবিন গাৰ্গে গাইছে যিমান মোৰ এবাউট 3-4 হাজাৰ ইমান বিহু তাৰ উপৰিও টোকাৰী গীত গালে বহুত এই প্ৰণৱেদি গতে তাৰ কথাটো মই আজিহে মনত পৰিলে তাৰমানে তাই যে এটা কেছেট কৰিছিলোঁ আজিয়ে এই কওঁতে মনত পৰিলে গতিকে লোকগীত কৰিলোঁ ঝুমুৰ কৰিলোঁ ঝুমুৰটো অতি জনপ্ৰিয় হৈছিলে অসমত বৰ্তমানে জনপ্ৰিয় আছাম দেশে কাছা চমা এইটো অসমৰ যি আমাৰ টি গাৰ্ডেনৰ ছাত্ৰ সন্থা হওক তেওঁলোকৰ মুৰব্বীবিলাকলৈ আলোচনা কৰি পেলাই কৰা হৈছিলে তাতো বৰ ধুনীয়া গাইছে মই আনছে মোৰ বিহু নেপালী ভাষাত নেপালী ভাৰ্চনটো কৰিছোঁ জুবিনে গাইছে গতিকে জুবিনৰ তুষাৰ অৰ্জুন দুটা গান গতিকে বহুত গান গোৱালোঁ য'ত নেকি মই প্ৰাণ পালোঁ আচলতে আৰু আমি সৃষ্টি কৰা মানুহ আমাক যদি কোনোবাই অনুপ্ৰাণিত নকৰে আমাক যদি আকৌ গাই পেলাই যিটো মোৰ অনুভৱটো যদি তেওঁলোকে প্ৰকাশ নকৰে তেতিয়াহ'লে মই বেলেগ এটা গান লিখিবলৈ স্কোপ কেতিয়াও নাপায় সেইটো মই অকল পাইছিলোঁ অনলি ফৰ জুবিন গাৰ্গ গতিকে এতিয়া মোৰ একোৱেই নাইকিয়া হ'ল এতিয়া নতুনকৈ আকৌ সিদিনা এটা ৰেকৰ্ডিং কৰিলোঁ গানৰ আজিকালি গানবোৰ হেৰি নহয়তো 5-6টা গান একেলগে নকৰে 1-2টা এনেকৈহে কৰে আৰু ৰিচেণ্টলি মই নৱেম্বৰৰ 9-10 তাৰিখে আকৌ 2টা গান কৰিম আৰু মোৰ গানত ভিডিঅ'খিনিত গোটেই প্ৰণৱ ভৰালী মই চাই চব প্ৰণৱ ভৰালীকে দায়িত্ব দিওঁ গতিকে এইবছৰ প্লেনিং আছে আৰু মই ভাবিছোঁ আমি এই দুখটো অন্তৰৰ পৰা কোনোদিন নাযায় কিন্তু অসমত কিন্তু বিহু হ'ব লাগিব কাৰণ বিহু হ'ব এটা কাৰণেই লাগিব যে বিহু নহ'লে আমাৰ চলাও দৰকাৰ আমি কেনেকৈ চলিম এই যিবিলাক বিহু আছে তাৰমানে বিহু কৰি থাকে ষ্টেজে বিহু কৰে বিহু কম্পিটিশ্যন কৰে
তেওঁলোকৰো এটা কথা আছে আৰু আমাৰ সংস্কৃতি ৰক্ষাৰ দায়িত্ব আমাৰ ওপৰত আছে। গতিকে তিৱা হওক, বড়ো সংস্কৃতি হওক, মিচিং ইত্যাদিকৈ অসমৰ বহুত জনগোষ্ঠী আছে। অসমৰ ওপৰত ভাৰতবৰ্ষত এনেকুৱা এখন ৰাজ্য নাই য'ত নেকি সংস্কৃতিৰে ভৰা। অসমেই এক নম্বৰ ৰাজ্য হয় য'ত নেকি বহু সংস্কৃতি আমাৰ এখন ৰাজ্য সৃষ্টি হ'ল। গতিকে আমি খুব গৌৰৱেৰে ক'ব পাৰোঁ যে আমি অসম দেশ এতিয়া জুবিনৰ ৰাজ্যৰ আমি বাসিন্দা। আমি গৌৰৱেৰে ক'ব পাৰিম আমি জুবিনৰ দেশৰ বাসিন্দা। এটা গুৰুত্বপূৰ্ণ কথা কৈছে বিমান বৰুৱা ককাইদেৱে। মই তেখেতক ধন্যবাদ জনাইছোঁ। আহিছোঁ প্ৰণৱজ্যোতি ভৰালীৰ ওচৰলৈ আৰু বহু কেইখন চলচ্চিত্ৰৰ পৰিচালকৰ গুৰুদায়িত্ব পালন কৰা এইগৰাকী ব্যক্তিৰ 3খন শেহতীয়া চলচ্চিত্ৰ ৰণাংগন, চিলনী চোৰ, ইপাৰ সিপাৰ, ইয়াত সংগীত পৰিচালনাৰ গুৰু দায়িত্ব লাভ কৰিছিলে আমাৰ মৰমৰ শিল্পীগৰাকীয়ে জুবিন গাৰ্গে। আপুনি এই সন্দৰ্ভত আপোনাৰ অন্তৰংগ কোনো মুহূৰ্তৰ কিবা কথা আমাৰ দৰ্শকক জনাব পাৰিব? ছবিকেইখনৰ মানে সংগীতৰ দায়িত্বত বেলেগ আছিলে। হয়, জুবিনে কণ্ঠদান কৰিছিল। 2013 আছিলে ৰণাংগন, 17ত ইপাৰ সিপাৰ আৰু লাষ্ট ইয়াৰ চিলনী চোৰ, 3ঘৰতে গাইছিলে। আৰু প্ৰত্যেকবাৰ গান গোৱাবলৈ, আৰু থিয়েটাৰতো গাইছিলোঁ গান, প্ৰত্যেকবাৰ গান গোৱাবলৈ যাওঁতে মানে কি হয়, সদায় ৰেডি হৈ যাওঁ যে ৰাতিপুৱা আহি পাম, তাৰ আগত আহি নাপাওঁ। আৰু জুবিন দাই মানে যেতিয়া মন যায় তেতিয়াই গাব। তেওঁ মুড লাগিব, গাওঁতে বেছি সময় নালাগে, মুড আহিব লাগিব, আৰু ধেমালি কৰি থাকিব। এইবিলাক খুব মানে বিৰাট মানে খুব সৰল অন্তৰৰ আছিলে জুবিন দা। লাষ্ট যোৱা বছৰ এটা বিহু কৰিছিলোঁ নেকি জুবিন দাৰ, জুবিন দাৰ আপুনি কৰা বিহু এটা ভিডিঅ', সেইটোৱে আমাৰ চাগে লাষ্ট হ'ল, আমাৰ লাষ্ট বিহু সেইটোৱে হ'ল। নাজিৰাত শ্বুটিং কৰিছিলোঁ। তাৰপিছতে যেতিয়া লাষ্ট চিনেমাখনৰ গান গোৱাবলৈ গৈছিলোঁ, তেওঁ মানে খুব ধেমেলীয়া আছিলে। চিলনী চোৰ গানটো চিলনী চোৰ গোৱাবলৈ যাওঁতে ধেমেলীয়া, গানটো মোৰে আছিল। বিমান দাই পৰিচালনা কৰিছিলে। 1:30মান বাজিছে নেকি ৰাতি। তাৰপিছতে ৰাতি গান নাগায় আৰু মাজে মাজে জুবিন দা গাওঁ গাই আছোঁ ৰ এনেকৈ ক'ব। এটা সময়ত কি কৰিলে, জুবিন দাক ক'লে বিমান দা আপুনি পানী বটলটো মূৰত লওক, এনেকৈ ক'লে। বিমান দা মূৰত লৈছে পানী বটলটো। তাৰ পৰা দেহৰক্ষীজন বৰহাতে আছিলে, বৰহাটৰ পৰা এনেই পিষ্টলটো লৈছে, কৈছে বিমান দা আপুনি চিধা হৈ থাকক, আপোনাৰ বটলটো গুলিয়াম। বিমান দা একে দৌৰে ষ্টুডিঅ'ত তল পাইছে অৰেঞ্জত। মানে এনেকুৱা আৰু। তাৰপিছত বুঢ়া দেখিছ, বুঢ়াক মানে জোকাওঁ আৰু। তাৰপিছতে হঠাৎ 8টা বাজিছে নেকি, তেতিয়া ভীতিগ্ৰস্ত কৰাৰ মানে খুব ধেমেলীয়া আছিলে। তাৰপিছতে আৰু ক'লে মই গান গাম এতিয়া। ভালেই হ'ল আৰু গান গাওঁতে হাৰ্ডলি তেওঁৰ কিমান আৰু আধা ঘণ্টাও নালাগে এটা গান গাওঁতে। খালি তেওঁৰ মানে মুডটোৰ লগত কথা, মানে মই যিমান পালোঁ আৰু যিমানবাৰ গৈছোঁ থিয়েটাৰে হওক বা ছবিয়ে হওক, সদায় এটা প্ৰিপেয়াৰ হৈ যাওঁ, দিনত শুই লওঁ। কাৰণ কি কাৰণত জুবিনে কেতিয়া গাব ঠিক নাই, ৰাতিপুৱা আহি পাম। আৰু এনেকুৱা ৰেকৰ্ড গৈছে, চিকপিক ষ্টুডিঅ'ৰ পৰা ৰাতিপুৱা যোৰাবাটত পুৰি খাব গৈছোঁ এদিন। মানে লগত লৈ পুৰি খাব যাওঁ, তেনেকুৱা। গতিকে প্ৰিপেয়াৰ হৈ যাওঁ। আৰু সঁচাকৈ আজি জুবিন দাক মই বুলি নহয়, সমস্ত বিশ্বই মিছ কৰে। আৰু হয়তো আজিৰ ক্ষেত্ৰত ভূপেন হাজৰিকাদেৱ বা জুবিন গাৰ্গ তেনেকুৱা জন্ম হ'বলৈ হয়তো আৰু 1000 বছৰ লাগিব পাৰে মোৰ দৃষ্টিভংগীত। এইবোৰ হ'ল ঈশ্বৰ প্ৰদত্ত একোটা বহুত দিনৰ পিছত, শংকৰদেৱ মাধৱদেৱৰ নিচিনাকৈ বহুত দিনৰ পিছত তাৰমানে তেনেকুৱা আৱিৰ্ভাৱ হয়। এক ছেকেণ্ড, মই এটা ফটকৈ মনত পৰি গ'ল। মইতো যেতিয়া আমাৰ ছিজন চলি আছিল, তাৰমানে 90 দশকৰ কথা কৈছে, তেতিয়া মই বম্বেলৈ যাবলৈ দুবাৰ এটা গান গোৱাবলৈ। মই যাওঁ আমাৰ মানস ভাগৱতী বিশ্বনাথ চাৰিআলি, শিৰোমণি কেছেটৰ যিজন তাৰমানে তেওঁ কি হ'ল, গান উলিয়ালো, নদী বাঢ়িলে গানটো। নদী বাঢ়িলে গাই আছে আৰু, উজান উঠিলে গছে বনে ফুলে পাতে, বিহু আহিলে অকে, একেলগে অকে। কপৌ পাহে পাহে মৰম ভৰি আছে, এই মৰম কাৰ বাবে জানানে, ঠিক আছে।
ইউ 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 পৰিলে নহয় ইউ বুজি কি ক'লা নাই বুজি এইটো ইংলিছ শব্দ লগাই দিছে বুজি মৰিম বা আহিব কৈছা এই মোক তাৰমানে খুব জ্বলাই থাকে সি না এইটো নহ'ব নহ'ব তুমি এই মৰম কাৰ বাবে জানানে জানমণি তোমাৰ বাবে কোৱা ইটো তুলিলে ভাল লাগিব নেকি বেছি আমি গোটেই হাঁহিলোঁ আৰু সেইখিনি সময়ত সি গানো গাই আছে চিৰিয়াছ হাঁহিলোঁ তেতিয়াহে সি এইটো গাই দিছে গতিকে কথাবোৰ তাৰ তেনেকুৱা আছে খুব ধেমেলীয়া আৰু জুবিন গাৰ্গৰ লগত দিনত ৰাতি লাগিলে 5টাই গান গাওক বাকীখিনি সময় সি যেতিয়া ধেমেলীয়া কৰি থাকিব কেতিয়া ৰাতিপুৱা কোনেও গম নাপায় এনেকুৱা কি শক্তি আছিল মই নাজানো তাৰ লগত থাকিলে আমাৰ ভাগৰ ফিল নহয় টোপনি নাহে এই হাঁহি 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 তাৰমানে ভাগৰ মানে এই হৈ যাওঁ গতিকে সেয়ে জুবিন গাৰ্গ এইটো কোৱা এটা গুৰুত্বপূৰ্ণ কথা বিমান বৰুৱাদাই পুনৰ কৈছে এনেধৰণৰ এই গুৰুত্বপূৰ্ণ আমাৰ মৰমৰ প্ৰাণৰ আপোন শিল্পীগৰাকীক আমি আদ বাটতে হেৰুৱাব লগা হ'ল এটা গুৰুত্বপূৰ্ণ বিষয় আৰু এই গুৰুত্বপূৰ্ণ বিষয়লৈ আমি আলোচনা কৰি আছোঁ ৰৈ ৰৈ পিনালে আমালৈ কি আনিলে আমাৰ সময় চমু চাপি আহিছে মই শেষবাৰৰ কাৰণে আমাৰ প্ৰণৱ মেধিৰ ওচৰলৈ আহিছোঁ আৰু যথাসম্ভৱ চমুকৈ তেখেতৰ পৰা এটা কথা জানিব বিচাৰিছোঁ যে জুবিনৰ ফটোত মূৰ থৈ অনুৰাগীয়ে এতিয়া কান্দিছে আমি অসমৰ প্ৰত্যেক ছবি ঘৰতে মই বাহিৰৰ কথা ক'বলৈ নাযাওঁ প্ৰত্যেক ছবি ঘৰতে কাৰণ আমাৰ মৰমৰ শিল্পীগৰাকীৰ একোখন প্ৰতিচ্ছবি ৰখা হৈছে তাত ফুল মালা নৈবেদ্যৰে তাত পূজা অৰ্চনা কৰা হৈছে সেই ঘটনা সকলোতে হৈছে আৰু তাত চলচ্চিত্ৰ উপভোগ কৰি প্ৰত্যেক অনুৰাগীয়ে কান্দিছে এনেধৰণৰ ঘটনাবিলাক সৃষ্টি হৈ আছে আপুনি এই সন্দৰ্ভত কি কয় চিনেমাখন যেতিয়া চাব যাওঁ টিকেট হৈ গ'ল তেতিয়া মানে মই নিজে সাহস কৰিব পৰা নাই কাৰণ আগত আমি গৈছোঁ 5:30টাৰ পৰা তাৰ আগমুহূৰ্তত যিকেইটা শ্ব' হৈছে মই ফেচবুকত চাই আছোঁ ফেচবুকত চাই মই নিজে মানে নিজৰে চকুৰ পানী ওলাইছে মই তেতিয়া ভাবিছোঁ চাব পাৰিম নে নোৱাৰিম তাৰমানে সাহস গোটাব পাৰিম নে নোৱাৰিম তথাপি আৰু টিকেট কাটিছোঁ যাবই লাগিব চালোঁ চাই পেলাই মোৰ সহজতে মানে পটককৈ চকুৰ পানী নোলায় মোৰ কিন্তু চিনেমাখন চাই মই সঁচাকৈ হুকুকাই কান্দিছোঁ সেইদিনা ব্যতিক্ৰম মই মানে নিজেই চকুৰ পানী অট'মেটিকেলি ওলাই আহিছে আৰু হলৰ প্ৰত্যেকজন মানুহে মানে হুকুকাই কান্দিছিলে মানে চাউন ওলাই গৈছে ইমান জোৰে জোৰে কান্দিছে আৰু বাহিৰত যেতিয়া চিনেমাখন যেতিয়া ওলাইছে মানুহবিলাকে মানে চবেই কান্দিয়ে ওলাইছে মানে এনেকুৱা পৰিৱেশ মই জীৱনত মানে সৰুৰ পৰা আজিলৈ নেদেখিলোঁ তাৰমানে চিনেমা হলত ইমান কান্দা মানুহে আৰু তেওঁক মানে ইমানেই ভাল পায় মানুহে তাৰমানে হয় ইয়াত প্ৰমাণিত হৈছে তাৰমানে প্ৰত্যেক মুহূৰ্ততে বহু ক্ষেত্ৰত এই কথা প্ৰমাণিত হৈছে জুবিন গাৰ্গক মানুহে কিমান ভাল পায় প্ৰত্যেকগৰাকী অসমীয়াৰ প্ৰাণে প্ৰাণে হৃদয়ৰ কোণে কোণে সোমাই আছে জুবিন গাৰ্গ এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আমি আলোচনা কৰিলোঁ মই তিনিওগৰাকী অতিথিকে আন্তৰিক ধন্যবাদ জনাইছোঁ তেখেতসকলে ইমান সময় আপোনালোকৰ কাৰণে দিলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24 এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ভালে থাকিব